পুনৰ লাইভ আহি অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে কি সিদ্ধান্ত ল'লে জানো আহক আজি এই ভিডিঅ'টোৰ জৰিয়তে। আচলতে পুনৰ কি ঘটনা ঘটিল প্ৰিয়ম পল্লৱীৰ, আহকচোন আমি এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ জানিবলৈ চেষ্টা কৰোঁ। কিন্তু তাৰ আগতে এটাই আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় কৰি দিব। এইখিনিতে মই এই ভিডিঅ'টিৰ জৰিয়তে জনাওঁ যে কালি যিটো ঘটনা হৈ গ'ল, যাৰ ফলত মই মোৰ আন এটি একাউণ্টৰ পৰা লাইভ আহিবলগীয়া হৈছিলে, আৰু আজি যিহেতু যিবোৰ সংবাদ মাধ্যমত এতিয়া বৰ্তমান চলি আছে নিউজৰ ৰিলেটেড, গতিকে এই সকলোবোৰ আপোনালোকে যিহেতু চাই আছে, আপোনালোকে হয়তো নিজে গম পাইছে। গতিকে এতিয়ালৈকে যিহেতু কোনো এটা সিদ্ধান্তত উপনীত হ'বলৈ পৰা নাই আমি, লগতে থিয়েটাৰ কৰ্তৃপক্ষ আৰু মই, গতিকে এতিয়ালৈ একো মীমাংসা হোৱা নাই। সেয়েহে যিহেতু এই ঘটনাটিত আমাৰ আজি বৰপেটাৰ জিলাৰ বাৰাপেটা কমিটিৰ কোনো সদস্য অৰ্থাৎ তেওঁৰ সেই অঞ্চলৰ বাসী জড়িত নহয়, গতিকে তেওঁলোকৰ এই ক্ষেত্ৰত কোনো ধৰণৰ দুখ নাই। গতিকে মই আজি তেওঁলোকৰ বাবে আজি অনুষ্ঠানলৈ গৈ আছোঁ, তেওঁলোকৰ আগত। যিহেতু আমাৰ দ্বিতীয় নিশা আছে, গতিকে দ্বিতীয় নিশাত আমাৰ আজি প্ৰণৱ বৰুৱাৰ নৰ্তকী নন্দিতা আছিলে, গতিকে আমি সেই নাটখন মই এতিয়া মঞ্চস্থ কৰিবলৈ গৈ আছোঁ কেৱল ৰাইজৰ বাবে, কাৰণ ৰাইজৰ সন্মুখত বা ৰাইজৰ ওপৰত কোনো শিল্পী উদ্ধত নহয়। গতিকে তেওঁলোকৰ বাবে আজি যিহেতু আমাৰ তিনিদিনীয়া চুক্তি আছিলে এই বৰপেটা জিলাৰ বাৰাপেটা অঞ্চলত, গতিকে এই ক্ষেত্ৰত এতিয়ালৈকে যিহেতু একো সিদ্ধান্ত ল'ব পৰা হোৱা নাই বা থিয়েটাৰ কৰ্তৃপক্ষই এতিয়ালৈকে মোক তেওঁলোকৰ ক্লেৰিফিকেশ্যন দিয়া নাই এই ক্ষেত্ৰত, গতিকে আমি হয়তো নাট বন্ধ কৰি ৰাখিব নোৱাৰোঁ, কাৰণ বহুতো আশা কৰি পেলাই সেই কমিটিখনে আমাৰ থিয়েটাৰখনক মাতিছে। গতিকে তেওঁলোকে যাতে কোনো এটা অসুবিধাত সন্মুখীন হ'বলগীয়া নহয়, গতিকে আপোনালোকৰ সকলোৰে আশীৰ্বাদ দিব। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, কাৰণ মই জানো আজি যদি মই নিজে শুদ্ধত আছোঁ, গতিকে মই শুদ্ধ হৈ পেলাই মই নিজৰ বাবে মাত মাতিবই লাগিব, আৰু আপোনালোকে মোৰ লগত আছে বুলি মই জানো।